ইংলিছৰ চেপ্টাৰটোৰ নাম হ'ল চেপ্টাৰ নম্বৰ 6 ইংলিছৰ চেপ্টাৰটোৰ নাম হ'ল থাৰ্মোডাইনামিক্স আৰু অসমীয়াত কয় তাপগতি বিজ্ঞান ঠিক আছে সো এইটো চেপ্টাৰৰ মই আগতে কৈছিলো যে এটমিক ষ্ট্ৰাকচাৰ ইজ ভেৰি ইম্পৰ্টেন্ট not only for board examination atomic structure is simultaneously or equally very much important for other examinations as for example NEET JEE etc like atomic chapter this chapter also very important for any kind of competitive examination okay so let's start what is thermodynamics so before going to talk about thermodynamics before going to talk about the various aspects of thermodynamics you must have to know what is a chemical reaction so এইটো চেপ্টাৰ ষ্টাৰ্ট কৰাৰ আগতেই তোমালোকে ফাৰ্স্ট জানিব লাগিব যে what is a chemical reaction অৰ্থাৎ ৰাসায়নিক বিক্ৰিয়াটা কি এই কথা তোমালোকে জানিব লাগিব আৰু তোমালোকে ক্লাস 10 ত I think in class 10 the first chapter is all about chemical reactions am I right so chemical reaction কি এই কথা তোমালোকে জানিব লাগিব so chemical reaction কি তোমালোকে জানা নে what is a chemical reaction so let's come to the definition of chemical reaction so first come to the definition of chemical reaction okay রাসায়নিক বিক্রিয়া বলিলে কি বুঝিবা তোমালোকে okay so simple একেবারে সিম্পল কথা কেমিক্যাল রিঅ্যাকশন আসলে কেমিস্ট্রি কথা যেতিয়াই কোৱা হয় তেতিয়া একেবারে ফার্স্ট এন্ড ফরমোস্ট আমার মনলৈ কি আহে কেমিক্যাল রিঅ্যাকশনৰ কথা আহে যে কেমিস্ট্রি বুলি কলেই আমার মনলৈ ফার্স্ট কি আহে যে কেমিস্ট্রি কি আছে কেমিক্যাল রিঅ্যাকশন আছে গতিকে ফার্স্ট আমি ডেফিনেশনটো জানিব লাগিব ঠিক আছে সো কেমিক্যাল রিঅ্যাকশনত নরমালি তোমাৰ কি হয় নরমালি এ পার্টিকুলার সাবস্টেন্স or two or more substances are converted into another new substance or another different substances okay that means chemical reaction eta process hoy chemical reaction রাসায়নিক বিক্রিয়া এটা কি হয় প্রক্রিয়া হয় এটা প্রসেস হিটু প্রসেসত কি হয় এটা পদার্থ আন এটা পদার্থ বা দুই বা ততোধিক পদার্থ আন এটা নতুন পদার্থ বা দুই বা ততোধিক নতুন পদাৰ্থলৈকে কি হয় ৰূপান্তৰিত হয় that means so simply ক'ব পাৰিবা a chemical reaction is a process by which a particular substance or a set of substances are converted into a new substance or a set of new substances so chemical reaction এনেকুৱা এটা process হয় যিটো processৰ দ্বাৰা কি হয় এটা substance এটা পদাৰ্থ বেলেগ এটা নতুন পদাৰ্থলৈকে কি হয় কনভার্ট হয় or এটা বুলি ক'লে তোমাৰ কথাটো হেৰি নহয় কেতিয়াবা এটা সাবস্টেন্স নতুন এটা সাবস্টেন্সলৈকে কি হ'ব পাৰে কনভার্ট হ'ব পাৰে বা two or more substances দুটাও হ'ব পাৰে তিনিটাও হ'ব পাৰে চাৰিটাও হ'ব পাৰে সো ইয়াৰ মাজতে আৰু এটা কথা মই কৈ লৈছো এই যে কেমিক্যাল ৰিঅ্যাকশনত যিবিলাক সাবস্টেন্সে পাৰ্টিসিপেট কৰে যিবিলাক পদাৰ্থই অংশগ্ৰহণ কৰে সেই পদাৰ্থবিলাকক সেই সাবস্টেন্স বিলাকক কোৱা হয় কি বুলি কোৱা হয় ৰিঅ্যাক্টেন্ট বুলি কোৱা হয় আৰু অসমীয়াত কি বুলি কোৱা হয় বিক্ৰিয়ক বুলি কোৱা হয় that means the substances which take part in a chemical reaction is called reactant okay so how you will represent a chemical reaction এটা কেনেকৈ ৰিপ্ৰেজেন্ট কৰিবা so chemical reaction এটা যেতিয়া আমি ৰিপ্ৰেজেন্ট কৰিম তাৰপৰা আমি ধুনিয়াকৈ ক'ব পাৰিম তাৰপৰা আমি ধুনিয়াকৈ আইডেন্টিফাই কৰিব পাৰিম যে এই কেমিক্যাল ৰিঅ্যাকশনটোত কোনকেটা ৰিঅ্যাক্টেন্ট হয় আৰু কোনকেটা প্ৰডাক্ট হয় so Sana is joining okay let's come to a particular chemical reaction suppose A arrow mark দিব লাগিব then B so this is a chemical reaction very simplified type of chemical reaction okay so ইয়াত চোৱা কি লিখিছো A arrow চিন এটা কাৰ চিন এটা দিছো তাৰ রাইট হ্যান্ড সাইডত আমি কি লিখিছো B লিখিছো okay so এইটো আমাৰ সবতকে ইজি simplified type of chemical reaction okay so ইয়াত arrow left hand side যিবিলাক সাবস্টেন্স থাকে
লেফট হ্যান্ড সাইডৰ সাবস্টেন্স খিনি কোৱা হয় ৰিয়েক্টেন্ট কি বুলি কোৱা হয় suppose here a is called a reactant a is called a reactant অসমীয়াত কি বুলি কোৱা হয় বিক্ৰিয়ক বুলি কোৱা হয় অসমীয়াত বিক্ৰিয়ক বুলি কোৱা হয় আৰু এৰো ৰাইট হ্যান্ড সাইডত যিবিলাক সাবস্টেন্স থাকিব এটা থাকিব পাৰে দুটা থাকিব পাৰে তিনিটা থাকিব পাৰে দেই সো এৰো ৰাইট হ্যান্ড সাইডত যিবিলাক সাবস্টেন্স থাকিব সেইবিলাক সাবস্টেন্সক কি বুলি কোৱা হয় প্ৰডাক্ট বুলি কোৱা হয় প্ৰডাক্ট অসমীয়াত কয় বিক্ৰিয়াজাত পদাৰ্থ ওকে সো ইয়াৰ পৰা কি গম পালা কেমিক্যাল ৰিঅ্যাকশনত বেসিক্যালি তোমাৰ কি থাকিব লাগিব কেমিক্যাল ৰিঅ্যাকশনত লেফট হ্যান্ড সাইডত তোমাৰ কি থাকে ৰিঅ্যাক্টেন্ট থাকে আৰু ৰাইট হ্যান্ড সাইডত কি থাকে প্ৰডাক্ট থাকে অৰ্থাৎ বাওঁফালে বিক্ৰিয়ক থাকে আৰু সোঁফালে কি থাকে বিক্ৰিয়াজাত পদাৰ্থ থাকে ঠিক আছে সো ইয়াতে চোৱা এটা সিঙ্গল সাবস্টেন্সে পাৰ্টিসিপেট কৰিছে হয়নে এটা সিঙ্গল সাবস্টেন্সে পাৰ্টিসিপেট কৰিছে দ্যাট মিন্স হিয়াৰ the participating substance is capital A হয়নে and this participating substance after chemical reaction has been converted into product B হয়নে so another reaction লো next আৰু এটা reaction লৈছো যেনিবা এইবাৰ আমি reaction টো লৈছো suppose A plus B okay suppose A plus B that means A reacts with B A বিক্রিয়ক B লগত রাসায়নিক বিক্রিয়া কৰিছে ওকে আৰু ৰাসায়নিক বিক্ৰিয়াৰ ফলত after chemical reaction suppose product C and D are formed okay so itu second type of chemical reaction that means chemical reaction এটা মই তোমালোকক বুজাব বিচাৰিছো যে এটা particular chemical reactionত number of reactant one হ'ব পাৰে single substance হ'ব পাৰে or more than one হ'ব পাৰে that means two or more substances can be present in a chemical reaction that means the reactant molecules can be the number of reactant molecules can be more than one that means can be two or more okay so come to next third type of chemical reaction suppose A reacts with BC okay A reacts with BC so ইয়াতে reactant কি আছে here their reactants are A and BC okay so after reaction suppose formation hoise AB and C formation hoise okay so ইয়াতে reactant কি আছে so left hand side arrow left hand side যিবোৰ সাবস্টেন্স থাকে এবোৰক কি বুলি কোৱা হয় ৰিঅ্যাক্ট্যান্ট মলিকিউল বুলি কোৱা হয় or reacting species বুলি কোৱা হয় so এটো ৰিঅ্যাকশনৰ ক্ষেত্ৰত that is in case of third reaction the reactants are A and BC that means A বিক্ৰিয়ক A BC লগত ৰিঅ্যাকশন কৰি পেলাই বিক্ৰিয়া কৰি পেলাই কি উৎপন্ন কৰিছে AB উৎপন্ন কৰিছে আৰু C উৎপন্ন কৰিছে that means ইয়াতে বিক্ৰিয়াজাত পদাৰ্থ অৰ্থাৎ product কি আছে আমাৰ AB আৰু C আছে okay so এনেকুৱা different type of chemical reaction হ'ব পাৰে এনেকুৱা different type of chemical reaction হ'ব পাৰে that means মই তোমালোকক ক'ব বিচাৰিছো যে এটা particular chemical reactionত number of reactant molecule one হ'ব পাৰে or more than one হ'ব পাৰে okay so এতিয়া again definitionত আহা chemical reaction এটা কি হয় in a chemical reaction reactant molecules are converted into products অর্থাৎ এটা রাসায়নিক বিক্রিয়াত বিক্রিয়ক পদার্থ বিক্রিয়াজাত পদার্থলৈকে কি হয় রূপান্তরিত হয় ঠিক আছে ওকে এতিয়া চোৱা যেহেতু আমি থার্মোডাইনামিক্সৰ কথা কম অর্থাৎ কেমিক্যাল রিঅ্যাকশন এটা থার্মোডাইনামিক্স কি হ'ব এতিয়া থার্মোডাইনামিক্স অৰ্থটো হৈছে থার্মোডাইনামিক্স ইজ একচুয়ালি derived from Greek word thermodynamics is a Greek word এটো আমাৰ এটা গ্ৰীকৰ পৰা ধাৰ কৰি লোৱা শব্দ গ্ৰীক ৱৰ্ড okay actually thermodynamics is a combination of two words thermodynamics is a combination of two words ইয়াতে actually দুটা word আছে দুটা wordক আমি কি কৰিছো combine কৰি পেলাই that means কি আছে আমাৰ
এইটো যদি তুমি ব্রেক ডাউন কৰা দেন কি পাবা থার্ম এন আৰু এটা সেগমেন্ট পাবা ডাইনামিক্স থার্ম এন ডাইনামিক্স ওকে সো এই দুটা ওয়ার্ডৰ পৰা থার্ম এন্ড ডাইনামিক্সক যেতিয়া আমি কি কৰি দিও কম্বাইন কৰি দিও তারপর আমি কি পাম থার্মোডাইনামিক্স পাম ওকে এতিয়া চোৱা থার্ম মিন্স কি থার্ম মিন্স হল তোমার হিট থার্ম মিন্স হিট ওকে থার্ম মিন্স হিট অসমীয়াত কি বুলি কয় হিট মিন্স অসমীয়াত কয় আপ মানে নাই হিট মিন্স আপ ঠিক আছে আৰু ডাইনামিক্স ডাইনামিক্স মিন্স ফ্লো ডাইনামিক্স মিন্স ফ্লো ডাইনামিক্স মিন্স ফ্লো or movement flow or movement অসমীয়াত কি বুলি কবা সঞ্চালন অসমীয়াত কি বুলি কব পৰা যাব ফ্লো or মুভমেন্টৰ অসমীয়া হৈছে সঞ্চালন ওকে সো এই দুটা টার্ম যেতিয়া তুমি কম্বাইন কৰি দিবা থার্ম এন্ড ডাইনামিক্স তারপর আমি কি পাম থার্মোডাইনামিক্স দ্যাট মিন্স থার্ম মিন্স হিট এন্ড ডাইনামিক্স মিন্স ফ্লো or মুভমেন্ট গতিকে এই দুটাৰ পৰা আমি কব পাৰিম থার্মোডাইনামিক্স মিন্স ফ্লো অফ হিট থার্মোডাইনামিক্স মিন্স ফ্লো অফ হিট অর্থাৎ তাপৰ সঞ্চালন গতিকে এই দুটা কম্বাইন কৰাৰ পিছত আমি কি পাম ফ্লো অফ হিট ওকে ফ্লো অফ হিট দ্যাট মিন্স তাপৰ সঞ্চালন ঠিক আছে তাপৰ সঞ্চালন ঠিক আছে গতিকে এইটো চেপ্টাৰত তোমালোকে বেসিক্যালি এতিয়া গম পাইছা নহয় থার্মোডাইনামিক্স মিন্স কি থার্মোডাইনামিক্স মিন্স ফ্লো অর মুভমেন্ট অফ হিট হয় নাই ফ্লো অর মুভমেন্ট অফ হিট অর্থাৎ তাপৰ সঞ্চালন গতিকে এইটো চেপ্টাৰত কি স্টাডি কৰা হ'ব হিট কেনেকে তোমাৰ ফ্লো হয় এগেইন আৰু এটা কথা মই ফার্স্ট ক্লাছতে কৈ লৈছিলো যে হিট মিন্স এনার্জি তোমালোকে মনত ৰাখিব লাগিব এতিয়াৰ পৰাই যে হোৱাট ইজ হিট হিট ইজ ওয়ান কাইন্ড অফ এনার্জি ইট ইজ one kind of energy heat হৈছে আমাৰ এক প্ৰকাৰৰ কি শক্তি গতিকে ইয়াত মনত ৰাখিবা হিট মিন্স কি এনার্জি হিট মিন্স এনার্জি দ্যাট মিন্স এইটো চেপ্টাৰত চেপ্টাৰ নম্বৰ 6 ত আমি কি স্টাডি কৰিম ফ্লো অফ হিট অর ফ্লো অফ এনার্জি এনার্জি কেনেকে ফ্লো কৰে বুজি পালা নে কেনে কি স্টাডি কৰা হ'ব এনার্জি কেনেকে ফ্লো কৰে বুজি পালা নে আৰু প্ৰত্যেকটো কেমিক্যাল ৰিঅ্যাকশনত কি হয় হিট or এনার্জি কি হৈ থাকে এসোসিয়েট হৈ থাকে এভরি কেমিক্যাল রিঅ্যাকশন ইজ এসোসিয়েটেড উইথ ফ্লো অফ হিট or ফ্লো অফ এনার্জি প্ৰত্যেকটো কেমিক্যাল ৰিঅ্যাকশনত লগতে আমাৰ কি আছে এনার্জিৰ কথা আমি ক'ব লাগিব বুজি পালা নে সো একচুয়ালি কেমিক্যাল ৰিঅ্যাকশনত কি হয় প্ৰত্যেকটো কেমিক্যাল ৰিঅ্যাকশনতে সাপোজ মই এটা কেমিক্যাল ৰিঅ্যাকশনত লিখিছো এজ ফৰ এক্সাম্পল nitrogen N2 dinitrogen nitrogen gas so within first bracket কি লিখিছো G লিখিছো ইয়া G এ কি মিন কৰিছে gaseous means mean কৰিছে that means nitrogen gas plus 3 moles of hydrogen gas 3 mole of hydrogen gas that means 1 mole of nitrogen reacts with 3 mole of hydrogen that means 1 mole nitrogen এ 3 mole hydrogenৰ লগত বিক্ৰিয়া কৰিছে ওকে সো বিক্রিয়া কৰাৰ ফলত ৰিঅ্যাকশন হোৱাৰ পিছত আমাৰ কি ফৰ্মেশন হ'ব 2 mole of NH3 2 mole of NH3 ammonia gas ফৰ্মেশন হ'ব বুজি পালা নে সো ammonia ফৰ্মেশন কেনেকে কৰা হয় নাইট্ৰজেন আৰু হাইড্ৰোজেনৰ লগত যদি ৰিঅ্যাকশন কৰাই দিয়া দেন কি ফৰ্মেশন হ'ব ammonia ফৰ্মেশন হ'ব NH3 কি ফৰ্মেশন হ'ব ammonia ফৰ্মেশন হ'ব ঠিক আছে এতিয়া সো এইটো ৰিঅ্যাকশন লিখিলো এইটো ৰিঅ্যাকশনত চাবা কিমানখিনি হিট ফ্লো হয় এইটো ৰিঅ্যাকশনত amount of heat flow amount of heat flow এই হিটৰ আৰু এটা নেম আছে তোমালোকে জানা জানি লোৱা হিটৰ আৰু এটা নেম আছে কি এনথালপি
হিটৰ আৰু এটা নেম আছে এনথেলপি হিটৰ আৰু এটা নেম হল এনথেলপি ওকে সো এমাউন্ট অফ হিট ফ্লো অর এনথেলপি চেঞ্জ বুলি কোৱা হয় দ্যাট মিন্স যেতিয়া কেমিক্যাল ৰিঅ্যাকশনটো হৈছে দ্যাট মিন্স যেতিয়া নাইট্ৰজেনে হাইড্ৰোজেনৰ লগত ৰিঅ্যাকশন কৰিছে ৰিঅ্যাকশন কৰাৰ পিছত কি ফৰ্মেশন হৈছে এমোনিয়া ফৰ্মেশন হৈছে এতিয়া এমোনিয়া ফৰ্মেশনৰ লগে লগে যেতিয়া তুমি কেমিক্যাল ৰিঅ্যাকশনটো কৰিলা এই কেমিক্যাল ৰিঅ্যাকশনটো কৰাৰ পিছত হিট চেঞ্জ এনথেলপি চেঞ্জ কিমানখিনি হৈছে ওকে হিট চেঞ্জ দ্যাট মিন্স এনথেলপি চেঞ্জ কিমানখিনি হৈছে সো ইন দিস কেস এনথেলপি চেঞ্জ is equal to minus something কিবা এটা ভ্যালু থাকিব এটুক x বুলি কৈছো পার্টিকুলার ভ্যালুটো বাৰু নালাগে সো something কিবা এটা ভ্যালু থাকিব সাপোজ x কিলো জুল পার mol ওকে ঠিক আছে and enthalpy change is represented by the symbol delta H ওকে চেঞ্জ ইন এনথেলপি অর্থাৎ এনথেলপির পরিবর্তন অসমীয়াত কি বুলি কোৱা হয় এনথেলপির পরিবর্তন বুলি কোৱা হয় এনথেলপির পরিবর্তনক কিহৰ দ্বাৰা ৰিপ্ৰেজেন্ট কৰা হয় বাই ডেল্টা H সো ডেল্টা H is equal to suppose minus x কিলোজুল পার মোল ওকে সো এগেইন আৰু এটা ৰিঅ্যাকশন লিখিছো জানিবা সাপোজ ক্যালসিয়াম কার্বনেট CaCO3 সলিড ক্যালসিয়াম কার্বনেট কি হয় সলিড হয় গোটা হয় এখানে কি দিয়া হয়েছে ইয়াতে S দিয়া হয়েছে S means solid ওকে সো ক্যালসিয়াম কার্বনেট যেতিয়া হিট করা হবে when calcium carbonate is heated then calcium carbonate molecule is broken down হিট করার লগে লগে ক্যালসিয়াম কার্বনেট মলিকিউল কি হয়ে যায় ভাঙে যায় সো ইয়ার পর কি ফরমেশন হবে ক্যালসিয়াম অক্সাইড সলিড প্লাস কার্বন ডাইঅক্সাইড G ওকে ঠিক আছে সো এতিয়া চোৱা এইটো ৰিঅ্যাকশনত ডেল্টা H দ্যাট মিন্স চেঞ্জ ইন এনথেলপি ইজ ইকুয়াল টু কি পাবা প্লাস সাপোজ amount of energy is y amount of energy is suppose y kilojoule per mol ওকে সো এই দুটা ৰিঅ্যাকশনৰ পৰা চাবা এটা বস্তু অবজার্ভ কৰিব পাৰিবা ফৰ দ্য ফার্স্ট ৰিঅ্যাকশন change in enthalpy or amount of heat flow or the amount of associated energy কিমানখিনি এনার্জি এইটো ৰিঅ্যাকশনৰ লগত ইনভলভ হৈ আছে এসোসিয়েট হৈ আছে কিমানখিনি এনার্জি ইনভলভ হৈ আছে x কিলোজুল পার মোল আৰু সেকেন্ড ৰিঅ্যাকশনটোৰ ক্ষেত্ৰত ডেল্টা H that means change in enthalpy or amount of heat flow যিয়ে নকোৱা তুমি amount of heat flow or change in enthalpy is equal to কি লিখা হৈছে প্লাস y কিলোজুল পার মোল ওকে এতিয়া চোৱা এইটো ৰিঅ্যাকশনত কি হল ডেল্টা H is equal to কি হৈছে মাইনাস দেখিছো আমি ইয়াত কি দিছো মাইনাস দিছো ডেল্টা H is equal to কি দিয়া হৈছে মাইনাস দিয়া হৈছে বাট সেকেন্ড ৰিঅ্যাকশনটোৰ ক্ষেত্ৰত চোৱা ডেল্টা H is equal to কি ইউজ কৰা হৈছে কি সাইন ইউজ কৰা হৈছে পজিটিভ সাইন হয় নাই সো এইটো হল তোমাৰ ফান্ডামেন্টাল ডিফারেন্স বুজি পালা নে এইটো হৈছে তোমাৰ ফান্ডামেন্টাল ডিফারেন্স সো ডেল্টা H অর্থাৎ চেঞ্জ ইন এনথেলপি যেতিয়া নেগেটিভ হ'ব মনত ৰাখিবা চেঞ্জ ইন এনথেলপি যেতিয়া নেগেটিভ হ'ব চেঞ্জ ইন এনথেলপি নেগেটিভ হলে কেনেকুৱা টাইপৰ ৰিঅ্যাকশনক কোৱা হয় তোমালোকে জানা এক্সোথার্মিক ৰিঅ্যাকশন কি বুলি কোৱা হয় এক্সোথার্মিক ৰিঅ্যাকশন বুলি কোৱা হয় তেনেকুৱা টাইপৰ ৰিঅ্যাকশনক কি বুলি কোৱা হয় exothermic reaction okay exothermic reaction that means we can say formation of ammonia from nitrogen and hydrogen is an example of exothermic reaction okay that means exothermic reaction er karone ki hobo lagibo change in enthalpy delta H ki hobo lagibo minus hobo lagibo that means the reactions for which change in enthalpy is negative are called exothermic reactions বুজি পালা নে that means যিবিলাক ৰিঅ্যাকশনত তোমাৰ প্ৰডাক্ট ফৰ্মেশন হৈছে বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হৈছে সো বিক্রিয়াজাত পদার্থ উৎপন্ন হওয়ার লগতে যদি তোমার হিট কি হয় রিলিজ হয় এটা রিঅ্যাকশন কৰিছে সাপোজ এইটো ৰিঅ্যাকশন এনেকে তুমি দেখাব পাৰা এটা ৰিঅ্যাকশন কন্টেইনার লৈছা জানিবা এটা ৰিঅ্যাকশন কন্টেইনার লৈছা কন্টেইনার তুমি নাইট্রোজেন গ্যাস লৈছা প্লাস হাইড্রোজেন গ্যাস লৈছা ওকে নাইট্রোজেনের লগত হাইড্রোজেনের রিঅ্যাকশন কৰে সো নাইট্রোজেনের লগত হাইড্রোজেনের রিঅ্যাকশন হলে কি ফর্মেশন হইছে আমার অ্যামোনিয়া ফর্মেশন হইছে NH3 ওকে কিন্তু মনত ৰাখিবা প্ৰত্যেকটো ৰিঅ্যাকশনত
প্ৰত্যেকটো ৰিয়েকচনৰ ক্ষেত্ৰত কি থাকিব এনাৰ্জিৰ কথা আমি ৰাখিব লাগিব প্ৰত্যেকটো ৰিয়েকচন এভৰি ৰিয়েকচন ইজ এছ'চিয়েটেড উইথ চেঞ্জ ইন এনাৰ্জি দ্যাট মিন্স প্ৰত্যেকটো ৰিয়েকচনত কি হ'ব এনাৰ্জিৰ কথা আমি ক'ব লাগিব দিয়া চোৱা নাইট্ৰজেনৰ লগত হাইড্ৰজেনে ৰিয়েকচন কৰিছে মানে নাই নাইট্ৰজেনৰ লগত হাইড্ৰজেনে ৰিয়েকচন কৰি পেলাই কি ফৰ্মেশন কৰিছে NH3 এমোনিয়া ফৰ্মেশন কৰিছে হয় নাই কিন্তু খালি ইয়াত এমোনিয়া ফৰ্মেশন নহব মনত ৰাখিবা এমোনিয়া ফৰ্মেশন হোৱাৰ লগে লগে এই সিস্টেমটোৰ পৰা এই ৰিয়েকচন কন্টেইনাৰৰ পৰা হিট কি হ'ব ৰিলিজ হ'ব হিট is released it is released বুজি পালা নে that means reaction কৰিছা কাৰ মাজত reaction কৰিছা নাইট্ৰজেন আৰু হাইড্ৰজেনৰ মাজত কি ফৰ্মেশন হৈছে NH3 এমোনিয়া ফৰ্মেশন হৈছে এমোনিয়া ফৰ্মেশন হৈছে ঠিকে আছে বাৰু কিন্তু এমোনিয়া ফৰ্মেশন হোৱাৰ লগে লগে তাৰ পৰা কি ৰিলিজ হ'ব হিট ৰিলিজ হ'ব okay that means formation of ammonia is accompanied by the release of heat ammonia formation হৈছে আৰু ammonia formationৰ লগে লগে এই সিস্টেমটোৰ পৰা হিট কি হ'ব হিট ৰিলিজ হ'ব okay so এনেকুৱা টাইপৰ ৰিঅ্যাকশন this kind of reactions are called exothermic reaction that means কি product formation হৈছে product formation হোৱাৰ লগে লগে কি হ'ব লাগিব product formation হোৱাৰ লগে লগে তোমাৰ হিট কি হ'ব লাগিব ৰিলিজ হ'ব লাগিব that means যেটো তোমাৰ পাত্ৰত যেটো কন্টেইনাৰত তুমি ৰিঅ্যাকশন কৰিছা এটো product formation হৈছে বিক্রিয়াজাত পদাৰ্থ উৎপন্ন হৈছে আৰু বিক্রিয়াজাত পদাৰ্থ উৎপন্ন হোৱাৰ লগে লগে যেটো পাত্ৰত তুমি ৰিঅ্যাকশন কৰিছা কন্টেইনাৰত ৰিঅ্যাকশন কৰিছা তাৰ পৰা হিট কি হ'ব ৰিলিজ হ'ব যদি হিট রিলিজ হয় হিট রিলিজ মানে কি এনার্জি রিলিজ হয় ইট মিন্স কি এনার্জি ওকে সো হিট রিলিজ হলেই তেনেকুৱা টাইপৰ ৰিঅ্যাকশনক কি বুলি ক'ব পাৰিবা এক্সোথাৰ্মিক ৰিঅ্যাকশন বুলি ক'ব পাৰিবা আৰু সেকেন্ড টাইপৰ ৰিঅ্যাকশনটো চোৱা সেকেন্ড টাইপৰ ৰিঅ্যাকশনটোৰ ক্ষেত্ৰত চেঞ্জ ইন এনথালপি ডেল্টা H + Y কিলোজুল পার মোল ওকে দ্যাট মিন্স যদি ড্ৰ কৰা সাপোজ তুমি এটা বিকাৰ লৈছা বিকাৰত ক্যালসিয়াম কাৰ্বনেট লৈছা বিকাৰটো যদি হিট কৰিছা চাবা দেই ভেরি ইন্টারেস্টিং ওকে সো এইবাৰ কি কৰিব লাগিব তুমি বিকাৰটো হিট কৰিব লাগিব ফার্স্ট ৰিঅ্যাকশনটো কি আছিল ফার্স্ট ৰিঅ্যাকশনটো আউটসাইডৰ পৰা হিট সাপ্লাই কৰাৰ কোনো প্ৰয়োজন নাই ফার্স্ট ৰিঅ্যাকশনটো চোৱা এমোনিয়া ফৰ্মেশনত আউটসাইডৰ পৰা হিট সাপ্লাই কৰাৰ কোনো দৰকাৰ নাই ওকে কিন্তু সেকেন্ড ৰিঅ্যাকশনটো চোৱা আউটসাইডৰ পৰা তুমি কি সাপ্লাই কৰিব লাগিব হিট সাপ্লাই কৰিব লাগিব হিট সাপ্লাই নকৰিলে এটো ৰিঅ্যাকশন নহবই তোমাৰ হিট সাপ্লাই যেতিয়ালৈকে তুমি হিট সাপ্লাই নকৰিবা বাহিৰৰ পৰা হিট নিদিবা তেতিয়ালৈকে এটো ৰিঅ্যাকশন নহয় সো হিট সাপ্লাই কৰিলে তেতিয়া ক্যালসিয়াম কাৰ্বনেট কি হৈ যাব ভাঙি যাব ব্ৰেক ডাউন হ'ব ক্যালসিয়াম কাৰ্বনেট ব্ৰেক ডাউন হৈ পেলাই তাৰ পৰা কি পাবা ক্যালসিয়াম অক্সাইড পাবা আৰু কাৰ্বন ডাই অক্সাইড পাবা বুজি পালানে সো এনেকুৱা টাইপৰ ৰিঅ্যাকশন that means the reactions in which heat is required from outside that means the reaction in which heat should be applied from the outside যিবিলাক ৰিঅ্যাকশনৰ ক্ষেত্ৰত বাহিৰৰ পৰা কি কৰিব লাগে আমি হিট সাপ্লাই কৰিব লাগে তেনেকুৱা টাইপৰ ৰিঅ্যাকশনক কি বুলি কম আমি এন্ডোথার্মিক রিঅ্যাকশন তেনেকুৱা টাইপৰ ৰিঅ্যাকশনক কি বুলি কোৱা হ'ব এন্ডোথার্মিক রিঅ্যাকশন ওকে এন্ডোথার্মিক রিঅ্যাকশন বুলি কোৱা হয় ঠিক আছে সো এক্সোথার্মিকৰ অসমীয়া হল তাপবৰ্জী বিক্রিয়া এন্ডোথার্মিক রিঅ্যাকশন মিন্স অসমীয়াত কি বুলি কয় তাপবৰ্জী বিক্রিয়া and endothermic reaction means তাপগ্রাহী বিক্রিয়া তাপগ্রাহী বিক্রিয়া okay so আমি two type of chemical reaction পালো that means in view of thermodynamics that means তাপগতি বিজ্ঞানৰ ওপৰত ভিত্তি কৰি পেলাই chemical reaction বিলাকক ৰাসায়নিক বিক্ৰিয়া বিলাকক আমি দুটা টাইপত কি কৰিব পাৰো ক্যাটেগৰাইজ কৰিব পাৰো এটা হৈছে তোমাৰ এক্সোথার্মিক ৰিঅ্যাকশন তাপবৰ্জী বিক্রিয়া আনটো হৈছে এন্ডোথার্মিক ৰিঅ্যাকশন অর তাপগ্রাহী বিক্রিয়া ঠিক আছে সো মনত ৰাখিবা ফৰ এক্সোথার্মিক ৰিঅ্যাকশন heat is released by the system and for endothermic reaction heat is absorbed by the system অসমীয়াত কৈছো
তাপ বৰ্জি বিক্ৰিয়াৰ ক্ষেত্ৰত কি হ'ব বিক্ৰিয়াটো হোৱাৰ পিছত অৰ্থাৎ বিক্ৰিয়াটো হোৱাৰ পিছত আমাৰ কি উৎপন্ন হয় বিক্ৰিয়াটো হোৱাৰ পিছত বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয় সো বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হোৱাৰ লগে লগে কিহৰ উদ্ভৱ হ'ব তাপৰ উদ্ভৱ হ'ব আৰু তাপগ্ৰাহী বিক্ৰিয়াৰ ক্ষেত্ৰত যেতিয়ালৈকে তুমি বাহিৰৰ পৰা তাপ যোগান নধৰিবা বাহিৰৰ পৰা তাপ যোগান ধৰিলেহে বিক্ৰিয়া হ'ব অৰ্থাৎ যিবিলাক বিক্ৰিয়াৰ ক্ষেত্ৰত বাহিৰৰ পৰা তাপ যোগান ধৰিব লাগে সেইবিলাক বিক্ৰিয়া কি বুলি কোৱা হয় তাপগ্ৰাহী বিক্ৰিয়া বুলি কোৱা হয় গতিকে তাপ গতি বিজ্ঞানৰ ওপৰত ভিত্তি কৰি ইন ভিউ অফ থাৰ্মোডাইনামিক্স the chemical reactions can be classified into two types one is exothermic reaction another is endothermic reactions clear okay so practical example diasu suppose raw মই draw কৰিছো আগত what is this etu ki hoy ha etu ki hoy বিকার ha বিকার আধা কাপ পানি আচ্ছা এটো তোমার টি কাপ দেই চাহৰ কাপ টি কাপ চাহৰ কাপ আৰু কেনেকুৱা টি আছে ইয়াতে হট টি আছে দেই গৰম চাহ আছে হট টি ঠিক আছে ওকে সো চাহৰ কাপ এটা ড্ৰ কৰিছো সেকেন্ড চোৱা this is suppose a jug okay এটা জাগ লৈছো চাবা চাহৰ কাপত চাহ লৈছো জাগত চাহ লৈছো গৰম চাহ লৈছো আৰু এটা ড্ৰ কৰি আছো থার্মো ফ্লাস্ক ওকে সো তিনিটা ডিফারেন্ট কন্টেইনার লোৱা হৈছে কিন্তু তিনিটা ডিফারেন্ট কন্টেইনারত আমাৰ কি আছে গৰম চাহ আছে হট টি আছে দেই তিনিটা ডিফারেন্ট কন্টেইনার লোৱা হৈছে এটা আমি কি লৈছো কাপত লৈছো গৰম চাহ সেকেন্ডটো চোৱা কভাৰ থকা জাগত লৈছো আৰু থাৰ্ডটো চোৱা চাহখিনি আমি যেনিবা কিহত লৈছো থাৰ্মো ফ্লাস্কত লৈছো তিনিটা ডিফারেন্ট কন্টেইনার লোৱা হৈছে সো ইয়াত থাৰ্মোডাইনামিক্স কেনেকুৱা হ'ব পাৰে ভেৰি ইন্টাৰেষ্টিং সো প্ৰেক্টিকেল এক্সাম্পল দিছো এতিয়া চোৱা গৰম চাহখিনি যদি কাপত এনেকে ৰাখা আৰু কাপৰ যদি কোনো কাভাৰ নাথাকে ঢাকনি নাথাকে দেন এই গৰম চাহখিনি গৰম হৈ থাকিবনে এই গৰম চাহখিনি ডেফিনেটলি গৰম হৈ নাথাকে সো আফটাৰ এ পাৰ্টিকুলাৰ পইণ্ট অফ টাইম কিছু সময় পিছত এই গৰম চাহখিনি গৰম হৈ নাথাকে সো গ্ৰেজুৱেলি কি হৈ যাব গৰম চাহখিনি আমাৰ ঠাণ্ডা হৈ যাব হয়নে নাই গতিকে গ্ৰেজুৱেলি কি হ'ব গৰম চাহখিনি আমাৰ ঠাণ্ডা হৈ যাব কিয় ঠাণ্ডা হ'ব ইয়াত চোৱা যিখিনি হিট আছিলে আৰে চাহত যিখিনি হিট আছিলে তাপ আছিলে যেহেতু চাহৰ কাপটো আমি খোলাকে ৰাখিছো ইয়াত একো ঢাকনি দিয়া নাই আমি কাভাৰ কৰা নাই গতিকে ইয়াৰ পৰা যেহেতু খোলা হৈ আছে ওপেন হৈ আছে গতিকে ইয়াৰ পৰা কি হ'ব হিট অৰ্থাৎ তাপ ওলাই গুচি যাব ওকে heat will be released heat will be released হয়নে নে গৰম থাকিব গৰম কেতিয়াও নাথাকে যদি তুমি ঢাকি নথোৱা ঢাকি থলে কিছু সময় থাকিব পাৰে বাট যদি ঢাকি থোৱা নহয় তেতিয়া গৰম চাহখিনি এই গৰমখিনি কি হৈ যাব লাহে লাহে নাইকিয়া হৈ যাব হয়নে নাই দ্যাট মিন্স এই চাহৰ কাপৰ পৰা
হিট খিনি কি হৈ যাব লাহে লাহে বাহিৰলৈ ওলাই গুচি যাব ঠিক আছে সেকেন্ড চোৱা আমি কি লৈছো এটা জাগ লৈছো কি লৈছো এটা জাগ লৈছো আৰু সেই জাগটো আমি ধৰি লৈছো জাগটো কিহৰ প্লাষ্টিকৰ নহয় দেই কিহৰ ধৰি লৈছো জাগটো stainless steel the jug is made up of stainless steel steelor jug লৈছো stainless steel ঠিক আছে কিন্তু ইয়া চোৱা চাহৰ কাপৰ ক্ষেত্ৰত আমি কি লগোৱা নাছিলো কভাৰ কৰা নাছিলো ঢাকনি দিয়া নাছিলো বাট জাগৰ ক্ষেত্ৰত আমি কি লৈছো ঢাকনি আছে ইয়াতে কাভাৰ আছে কাভাৰ কৰি থোৱা আছে আমাৰ ঢাকনি আছে এই ঢাকনি আছে ঠিক আছে এতিয়া চোৱা যেহেতু জাগটো আমাৰ কিহৰ দ্বাৰা বনোৱা হৈছে স্টেইনলেস ষ্টিলৰ দ্বাৰা বনোৱা হৈছে গতিকে যদি এই জাগটো তুমি চাহ গৰম চাহ ৰাখি থোৱা দেন গৰম থাকিব নেকি এইবাৰো কি নহব গৰম নাথাকিব লাহে 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 কি হ'ব এই জগৰ ভিতৰত থকা চাহখিনি কি হৈ যাব ঠাণ্ডা হৈ যাব that means heat খিনি কি হ'ব the heat will be released by the body of the jug হয়নে এই যে তোমার বডি আছে জাগটোৰ বডি আছে একচুয়ালি স্টেইনলেস স্টিল মই এখানে কৈছো যে স্টেইনলেস স্টিল যদি তুমি প্লাষ্টিক ললে কথাটো ইমান কি নহব এপ্লিকেবল নহব সো স্টেইনলেস স্টিলৰ মাজেদি হিট ফ্লো কৰিব পাৰে আৰু না স্টেইনলেস স্টিলৰ মাজেদি হিট ফ্লো হ'ব পাৰে তাপৰ সঞ্চালন হ'ব পাৰে যদিও তোমাৰ কভাৰ দিয়া হৈছে কিন্তু কিছু সময় ৰাখি থৈ দিলে এই জাগটোৰ পৰা গৰমখিনি কি হৈ পৰিব ওলাই পৰিব এজ এ ৰিজাল্ট জাগৰ ভিতৰত থকা চাহখিনি কি হৈ পৰিব ঠাণ্ডা হৈ পৰিব হয় না ওকে ঠিক আছে দেন থার্ড এক্সাম্পলটো দেখা এইবাৰ আমি কি লৈছো থাৰ্মোপ্লাস্ট লৈছো চোৱা ফাৰ্স্টত কি লৈছিলো টি কাপ লৈছিলো কোনো কভাৰ সাভাৰ একো নাই সেকেন্ডটোত আমি কি লৈছো স্টেইনলেস ষ্টিলৰ জাগ লৈছো ইয়াতে কি আছে কভাৰ আছে ওকে এই দুইটা ক্ষেত্ৰতে কি হ'ব চাহখিনি ঠাণ্ডা হ'ব ডেফিনেটলি দ্যাট মিন্স হিট রিলিজ হৈ যাব ওকে কিন্তু থার্ড কেজত থার্মোপ্লাস্টত যদি তুমি গৰম চাহ লোৱা এই চাহখিনি ঠাণ্ডা হ'ব নেকি নহয় থার্মোপ্লাস্টত চাহখিনি কি নহয় ঠাণ্ডা নহয় হয়নে কিয় ঠাণ্ডা নহয় থার্মোপ্লাস্টত আমাৰ কি আছে ইয়াত কভাৰ আছে হয় নাই থার্মোপ্লাস্টত কভাৰ আছে প্লাস থার্মোপ্লাস্টৰ ভিতৰত তোমাৰ কি থাকে ইনসুলেটৰ দিয়া থাকে থার্মোপ্লাস্টৰ ভিতৰত তোমালোকে চাবা থার্মোপ্লাস্টৰ যেটো ইনাৰ পার্ট থাকে এই ইনাৰ পার্টত এনেকুৱা তোমাৰ কি থাকে ইনসুলেটৰ থাকে বুজি পালা নে কি থাকে ভালকে শুনিবা নিউ ওয়ার্ড হ'ব পাৰে তোমালোকৰ কাৰণে থার্মোপ্লাস্টৰ ভিতৰৰ পৰ্চনত ইন্টারনাল যেটো সাইড থাকে এই ইন্টারনাল সাইডত কি থাকে ইনসুলেটৰ থাকে ইনসুলেটৰ কি বুলি কোৱা হয় ইনসুলেটৰ বুলি কোৱা হয় অসমীয়াত অন্তৰক বুলি কোৱা হয় অসমীয়াত কি বুলি কোৱা হয় অন্তৰক বুলি কোৱা হয় okay that means the internal portion of the thermoflask is made of insulator substances insulating substances অন্তৰক পদাৰ্থৰ দ্বাৰা তৈয়াৰী আৰু মনত ৰাখিবা the insulating substances cannot conduct heat and electricity insulating substanceৰ মাজেদি হিট পাৰ হৈ যাব নোৱাৰে গৰম পাৰ হৈ যাব নোৱাৰে প্লাস ইলেক্ট্ৰিসিটি বিদ্যুৎ পাৰ হৈ যাব নোৱাৰে গতিকে সেই কাৰণে তোমাৰ কি হয় থার্মোপ্লাস্টত যে তোমালোকে গৰম চাহ গৰম গাখীৰ গৰম পানী ৰাখা একচুয়ালি গৰম হৈ থকাৰ কাৰণটো কি থার্মোপ্লাস্টৰ ভিতৰত আমাৰ কি থাকে ইনসুলেটিং এটা লেয়াৰ থাকে অন্তৰক পদাৰ্থৰ কি থাকে এটা লেয়াৰ থাকে আৰু সেই অন্তৰক পদাৰ্থৰ লেয়াৰ থকাৰ কাৰণে ইনসুলেটিং মেটেৰিয়েলৰ লেয়াৰ থকাৰ কাৰণে এই লেয়াৰটোৰ মাজেদি হিট কি হ'ব নোৱাৰে ফ্লো হ'ব নোৱাৰে হিট পাস কৰি যাব নোৱাৰে ওকে সো এই তিনিটা বস্তু এতিয়া আমি কম্পেয়াৰ কৰিম চোৱা আমাৰ কি আছিল ওপেন টি কাপ আছিল সেকেন্ড আছিল ক্লোজড স্টেইনলেস ষ্টিলৰ জাগ আছিল এন্ড থার্ড আছিল ক্লোজড থার্মোফ্লাস্ক আছিল ওকে এতিয়া চোৱা ফার্স্ট এইটোৰ ক্ষেত্ৰত আহা টি কাপৰ ক্ষেত্ৰত কি হ'ব only heat release হ'ব নেকি ইয়াৰ পৰা হিট খিনি ওলাই গুচি যাব ডেফিনেটলি ইয়াত কোনো ডাউট নাই only heat যাব নেকি
নে বেলেগ কিবা তোমাৰ ফেনোমেনন ইয়াত হ'ব পাৰে হিট তোমাৰ ৰিলিজ হ'ব তাৰ লগে লগে চাবা এই যে যিখিনি তোমাৰ লিকুইড আছে এইখিনি এই লিকুইড খিনি কি হৈ আছে হট হৈ আছে গৰম হৈ আছে হয়নে নাই হট লিকুইড গৰম তৰল পদাৰ্থ হয়নে নাই গৰম তৰল পদাৰ্থ গতিকে গৰম লিকুইড এটাৰ হট লিকুইড এটাৰ তোমাৰ কি হয় ভেপৰাইজেশন হয় হট লিকুইড এটাৰ কি হয় ভেপৰাইজেশন হয় হট লিকুইডৰ ভেপৰাইজেশন ভেপৰাইজেশন হয় অসমীয়াত কি বুলি কয় বাষ্পীভৱন বুলি কোৱা হয় অসমীয়াত বাষ্পীভৱন বুলি কোৱা হয় হয়নে নাই that means এই যে চাহ বনাওতে তোমালোকে কিমানখিনি হিট কৰিব লাগিব কিমানখিনি 100 ডিগ্ৰী অৰ more than 100 ডিগ্ৰী হিট কৰিব লাগিব আৰু more than 100 ডিগ্ৰী যেতিয়া তুমি ওয়াটাৰ হিট কৰিবা তেতিয়া সেই ওয়াটাৰ কি হ'ব বইল হৈ যাব আৰু ওয়াটাৰ বইল হোৱাৰ লগে লগে এই যে ওয়াটাৰ যে বইল হৈছে এই প্ৰসেসটো বইল হোৱা প্ৰসেসটো কি বুলি কোৱা হৈছে ইয়াত ভেপৰাইজেশন বুলি কোৱা হৈছে বাষ্পীভৱন হৈছে that means চাহৰ কাপটো যদি আমি ঢাকি নাৰাখো ইয়াৰ পৰা হিট ওলাই গুচি যাব আৰু হিট ওলোৱাৰ লগে লগে ইয়াত যিখিনি তোমাৰ ভেপাৰ থাকিব কি থাকিব ইয়াত ভেপাৰ থাকিব বাষ্প সেই ভেপাৰখিনিও ওলাই গুচি যাব হয়নে গতিকে ইয়াৰ কি বস্তু হ'ব তোমাৰ হিট ৰিলিজ হ'ব ফাৰ্ষ্ট কি হৈছে হিট ৰিলিজ হৈছে ওকে ফাৰ্ষ্ট কি হৈছে হিট ৰিলিজ হৈছে so heat release means কি energy release হৈছে that means চাহৰ কাপৰ পৰা এনাৰ্জি ক'ত গৈ আছে আউটসাইডত গৈ আছে হয় নাই চাহৰ কাপৰ পৰা হিট ৰিলিজ হৈ আছে হিট ৰিলিজ হৈ আছে means কি ৰিলিজ হৈ আছে এনাৰ্জি ৰিলিজ হৈ আছে এনাৰ্জি কি হৈ আছে ট্ৰান্সফাৰ হৈ আছে from টি কাপ টু দা সাৰাউন্ডিং টি কাপৰ পৰা সাৰাউন্ডিং লৈকে কি ৰিলিজ হৈ আছে হিট ৰিলিজ হৈ আছে এনাৰ্জি ৰিলিজ হৈ আছে আৰু লগতে ভেপাৰ বাষ্প ইয়াৰ পৰা কি হ'ব ৰিলিজ হ'ব ভেপাৰ ৰিলিজ হ'ব ওকে ভেপাৰ ৰিলিজ হ'ব ঠিক আছে গতিকে চোৱা হিট মিন্স তোমাৰ এনাৰ্জি ৰিলিজ হৈছে হিট মিন্স এনাৰ্জি এণ্ড ভেপাৰ liquid vapor means substance liquid vapor means a particular substance or a particular matter a particular substance or a particular matter okay so ইয়াত কি হৈছে চাহৰ কাপৰ ক্ষেত্ৰত কি হৈছে সিস্টেমৰ পৰা এইটোক আমি এতিয়া কি বুলি কম থাৰ্মোডাইনামিক্সত এইটো কি বুলি কোৱা হয় চাহৰ কাপটো কি বুলি ক'ব এটা সিস্টেম বুলি ক'ব সিস্টেমৰ পৰা এনাৰ্জি ৰিলিজ হৈছে আৰু এনাৰ্জি ৰিলিজ হোৱাৰ লগতে আৰু কি ৰিলিজ হৈছে সাবস্টেন্স অৰ মেটাৰ ৰিলিজ হৈছে ওকে সো এনেকুৱা টাইপৰ সিস্টেমক কি বুলি কোৱা হয় ওপেন সিস্টেম বুলি কোৱা হয় গতিকে ইয়াত চাহৰ যিটো কাপ ইয়াত চাহৰ কাপটোক কি বুলি কোৱা হ'ব এটা সিস্টেম বুলি কোৱা হ'ব চাহৰ কাপটোক এটা কি বুলি কোৱা হয় সিস্টেম বুলি কোৱা হয় চাহৰ কাপটোক এটা সিস্টেম বুলি কোৱা হয় আৰু অসমীয়াত এটোক আমি কি বুলি কম তন্ত্ৰ বুলি কম বুজি পালানে অসমীয়াত আমি কি বুলি কম তন্ত্ৰ বুলি কম গতিকে সিস্টেমক কেনেকৈ ডিফাইন কৰিবা সিস্টেমক কেনেকৈ ডিফাইন কৰিব পাৰিবা সিস্টেমক কেনেকৈ ডিফাইন কৰিব পাৰিবা তাৰ আগতে সিস্টেমক ডিফাইন কৰাৰ কাৰণে আৰু দুটা বস্তু তোমালোকে জানিব লাগিব এতিয়া চোৱা চাহৰ কাপটোৰ বাহিৰত দেই চাহৰ কাপৰ বাহিৰত ৰবা মই মুছি লৈছো ধুনীয়াকে মুছি ললে তোমালোকে ধুনীয়াকে ধৰিব পাৰিবা দেই ওকে 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 ঠিক আছে এতিয়া চোৱা ওকে ঠিক আছে এই যে মই অলপ আগতে কৈছিলো যে চাহৰ কাপৰ পৰা কি ৰিলিজ হৈ আছে হিট ৰিলিজ হৈ আছে গতিকে হিট ৰিলিজ হয় এই হিট খিনি চাৰিওফালে কি হ'ব স্প্ৰেড হৈ পৰিব চাৰিওফালে কি হ'ব স্প্ৰেড হ'ব সো এটা পাৰ্টিকুলাৰ ডিসটেন্স লৈকে চাহৰ কাপটো তোমাৰ আছে চাহৰ কাপৰ পৰা হিট ৰিলিজ হৈ আছে হিট খিনি এই চাহৰ কাপৰ সাৰাউন্ডিং এৰিয়াত কি হৈ পৰিব স্প্ৰেড হৈ যাব ওকে সো এটা পাৰ্টিকুলাৰ এৰিয়া কভাৰ কৰিব এটা চাহৰ কাপৰ পৰা ৰিলিজ হোৱা হিট গোটেই ৰুমটোত স্প্ৰেড হ'ব নেকি গোটেই ৰুমটোত স্প্ৰেড হ'ব নোৱাৰে আচ্ছা চাহৰ কাপৰ পৰা 25 সেন্টিমিটাৰ 30 সেন্টিমিটাৰ ম্যাক্সিমাম 50 সেন্টিমিটাৰ লৈকে কি হ'ব স্প্ৰেড হৈ পৰিব
আৰু যিখিনি এৰিয়াত স্প্ৰেড হ'ব হিট স্প্ৰেড হ'ব সেই এৰিয়াখিনিক আমি কি কৰিম কনসিডাৰ কৰিম সাপোজ এইখিনি এৰিয়াত কি হৈছে এইখিনি এৰিয়ালৈকে এই যে চাহৰ কাপৰ পৰা হিট যে আহিছে হিট ৰিলিজ হৈ পেলাই কি হৈছে এইখিনি এৰিয়া কভাৰ কৰিছে ওকে সেকেন্ডলি ইয়াৰ পৰা যে ভেপাৰ মলিকুল ৰিলিজ হৈছে এই ৰিলিজ হোৱা ভেপাৰ মলিকুল বিলাকো কি হৈছে এইখিনি এৰিয়াত এনেকে স্প্ৰেড হৈছে দ্যাট মিন্স তাৰ বাহিৰত তুমি কি নোপোৱা হিট নোপোৱা আৰু তাৰ বাহিৰত কি নোপোৱা ভেপাৰ মলিকুল নোপোৱা গতিকে এই পাৰ্টিকুলাৰ ৰিজিয়নটো বুজি পালানে দ্যাট মিন্স কোনখিনি ৰিজিয়ন যিখিনি ৰিজিয়নৰ লগত এই চাহৰ কাপটোৰ কি হৈছে ইন্টাৰেকশন হৈছে আন্তঃক্ৰিয়া হৈছে দ্যাট মিন্স চাহৰ কাপৰ পৰা নিৰ্গত হোৱা হিট চাহৰ কাপৰ পৰা এমিশন হোৱা হিট আৰু ভেপাৰ মলিকুল স্প্ৰেড হৈছে সেই এৰিয়াখিনি কি বুলি কোৱা হয় সাৰাউন্ডিং বুলি কোৱা হয় সেই এৰিয়াখিনি কি বুলি কম আমি সাৰাউন্ডিং বুলি কম ওকে এই এৰিয়াখিনি কি বুলি কোৱা হয় সাৰাউন্ডিং অসমীয়াত কয় পাৰি পাৰ্শ্বিকতা অসমীয়াত কি বুলি কোৱা হয় পাৰিপাৰ্শ্বিকতা বুলি কোৱা হয় ওকে চোৱা গতিকে এইবিলাক থাৰ্মোডাইনামিক টাৰ্ম সিস্টেম হওক সাৰাউন্ডিং হওক অৰ্থাৎ তন্ত্ৰ হওক পাৰিপাৰ্শ্বিকতা হওক এইবিলাক কি দিজ আৰ থাৰ্মোডাইনামিক টাৰ্মস তাপগতি বিজ্ঞানীয় ৰাখি গতিকে তোমালোকে এইবিলাক বেসিক বস্তু ফাৰ্স্ট জানিব লাগিব সিস্টেম কাক কয় সাৰাউন্ডিং কাক কয় এতিয়া সিস্টেম গম পালা চাহৰ কাপটোক আমি কি বুলি ক'ব পাৰিম সিস্টেম বুলি ক'ব পাৰিম আৰু চাহৰ কাপৰ চাৰিওফালে যিখিনি ৰিজিয়নত তোমাৰ হিট স্প্ৰেড হৈছে বা ভেপাৰ মলিকুল বাষ্পৰ কণাবিলাক কি হৈছে স্প্ৰেড সিঁচৰিত হৈছে সেই এৰিয়াখিনি কি বুলি ক'ম আমি সাৰাউন্ডিং বুলি ক'ম কিন্তু এই বাহিৰৰ খিনি ইয়াৰ বাহিৰত যিখিনি অংশ আছে এই বাহিৰৰ পাৰ্টক কিন্তু আমি কি বুলি ক'ব নোৱাৰো সাৰাউন্ডিং বুলি ক'ব নোৱাৰো মনত ৰাখিবা আৰু সিস্টেম আৰু সাৰাউন্ডিংক একেলগে কোৱা হয় ইউনিভাৰ্স কি বুলি কোৱা হয় সিস্টেম আৰু সাৰাউন্ডিংক ইউনিভাৰ্স বুলি কোৱা হয় সিস্টেম আৰু সাৰাউন্ডিংক ইউনিভাৰ্স বুলি কোৱা হয় বিশ্ব ব্ৰহ্মাণ্ড অসমীয়াত কয় বিশ্ব ব্ৰহ্মাণ্ড okay so বিশ্ব ব্ৰহ্মাণ্ড is equal to system that means tantra plus surrounding that means পাৰিপাৰ্শ্বিকতা হয় না পাৰিপাৰ্শ্বিকতা হয় না that means universe কেনেকৈ পাবা universe means system plus surrounding that means when system and surrounding these two entities when these two entities are combined then we get universe system আৰু surrounding একেলগে কি বুলি কোৱা হয় ইউনিভাৰ্স বুলি কোৱা হয় বেলেগ একো বস্তু নহয় ইউনিভাৰ্সটো কিমানখিনি হ'ব এই গোটেইখিনি দ্যাট মিন্স চাহৰ কাপ প্লাস বাকি যিখিনি এৰিয়াত হিট ৰিলিজ হৈছে হিট স্প্ৰেড হৈছে or ভেপাৰ মলিকুল অৰ্থাৎ ভাস্পৰ কণা ৰিলিজ হৈছে এই গোটেইখিনি এৰিয়া কি বুলি ক'ব পাৰিবা যে এই গোটেইখিনি এৰিয়া হৈছে আমাৰ ইউনিভাৰ্স এই গোটেইখিনি এৰিয়া হৈছে আমাৰ ইউনিভাৰ্স ওকে ইউনিভাৰ্স বুজি পালানে ওকে ঠিক আছে সো এতিয়া সিস্টেম গম পালা সাৰাউন্ডিং গম পালা দেন কি গম পালা ইউনিভাৰ্স গম পালা আৰু এটা টাৰ্ম থাকিব ইয়াত তোমাৰ বাউন্ডাৰী সো এই যে তোমাৰ ওয়াল অফ দা টি কাপ চাহৰ কাপৰ যেটো তোমাৰ ওয়াল আছে বেৰ আছে এইটোৱে চোৱা ভিতৰত থকা বস্তুখিনি আৰু বাহিৰৰ যেটো এটমস্ফিয়াৰ এটো কি কৰি ৰাখিছে সেপাৰেট কৰি ৰাখিছে গতিকে এই চাহৰ কাপৰ যেটো তোমাৰ ওয়াল আছে এইটো কি বুলি ক'ব লাগিব এইটো ক'ব লাগিব বাউন্ডাৰী এটো কি বুলি ক'ব লাগিব বাউন্ডাৰী বুলি ক'ব লাগিব ঠিক আছে বাউন্ডাৰী মানে অসমীয়াত কি বুলি কোৱা হয় সীমা বুলি কোৱা হয় বাউন্ডাৰী অসমীয়াত কি বুলি কোৱা হয় সীমা বুলি কোৱা ওকে গতিকে কেইটা টাৰ্ম পালা থাৰ্মোডাইনামিক টাৰ্ম देयर आर फोर থাৰ্মোডাইনামিক টাৰ্মস one is system then surrounding then universe then boundary okay so এতিয়া সিস্টেমক ডিফাইন কেনেকৈ কৰিবা এটা তন্ত্ৰক কেনেকৈ ডিফাইন কৰিব পাৰিবা
সো সিস্টেম এটা কেনেকে ডিফাইন কৰিবা ক'ব পাৰিবা যে সিস্টেম হল এটা ইউনিভাৰ্সৰ এটা পোৰ্শন এতে ইউনিভাৰ্স মিন্স এই গুটেইখিনি this whole lot of things is together known as universe এই গুটেই বস্তুখিনি একেলগে কি বুলি কোৱা হয় ইউনিভাৰ্স বুলি কোৱা হয় গতিকে সিস্টেম কি সিস্টেম is a portion of universe ইউনিভাৰ্সৰ এটা কি স্মল পোৰ্শন বুজি পালানে system is a portion or system is a part of universe which is considered or which is taken for thermodynamic investigation বুজি পালানে ইউনিভাৰ্সৰ এনেকুৱা এটা অংশ যেটো অংশৰ ওপৰত কি কৰা হয় থাৰ্মোডাইনামিক ইনভেস্টিগেশন কৰা হয় তাপ গতি বিজ্ঞানীক নিৰীক্ষণ কৰা হয় পৰীক্ষা কৰা হয় এই অংশটো কি বুলি কোৱা হয় সিস্টেম বুলি কোৱা হয় একেবাৰে কৈছো সিস্টেম ইজ এ পাৰ্ট অফ ইউনিভাৰ্স সিস্টেম ইজ এ পাৰ্ট অফ ইউনিভাৰ্স or system is a portion of universe and that portion is considered for thermodynamic investigation গতিকে ইউনিভাৰ্সৰ এটা পাৰ্ট যেটো পাৰ্টৰ ওপৰত কি কৰা হয় থাৰ্মোডাইনামিক ইনভেস্টিগেশন কৰা হয় তাপগতি বিজ্ঞানীও পৰীক্ষা কৰা হয় এই পাৰ্টটো সেই অংশটো কি বুলি কোৱা হয় সিস্টেম বুলি কোৱা হয় ওকে দেন কাম টু সাৰাউন্ডিং কোনখিনি কোৱা হ'ব ইউনিভাৰ্সৰ সিস্টেমক বাদ দি পেলাই excluding the system the rest part of the universe so universe system to তুমি বাদ দিব লাগিব systemক বাদ দি পেলাই যিখিনি এৰিয়া থাকিব the remaining part of the universe is known as surrounding okay the remaining part of the universe is known as surrounding ঠিক আছে আৰু system আৰু surrounding একেলগে system and surrounding together known as universe system আৰু surrounding একেলগে কি বুলি কোৱা হয় বিশ্ব ব্ৰহ্মাণ্ড বুলি কোৱা হয় ওকে আৰু বাউন্ডাৰী কোনটো আহিব system আৰু surrounding যেটো তোমাৰ লাইনে কি কৰিব ডিভাইড কৰিব that means the line which separates the system from the surrounding is known as boundary বুজি পালানে গতিকে থাৰ্মোডাইনামিক টাৰ্মস এই চাৰিটা বস্তুক আমি কি বুলি কম একেলগে থাৰ্মোডাইনামিক টাৰ্মস বুলি কম কি বুলি কোৱা হয় থাৰ্মোডাইনামিক টাৰ্মস বুলি কোৱা dynamic terms okay তাপগতি বিজ্ঞানীয় ৰাখি বুলি কোৱা হয় তাপগতি বিজ্ঞানীয় ৰাখি okay ঠিক আছে okay so these are very basic things about chapter number 6 I mean about thermodynamics গতিকে তোমালোকে আজি কি কি শিকিলা types of chemical reaction okay types of chemical reaction in view of thermodynamics that means thermodynamics or viewpoint or পৰা chemical reaction of কেনেকে classify কৰিব পৰা in view of thermodynamics the chemical reactions can be classified into two broad categories কি আছিলে one is exothermic reaction তাপবৰ্জ্য বিক্রিয়া another is endothermic reaction that means তাপগ্ৰাহী বিক্রিয়া তাৰ পিছত কি পালা thermodynamics টার্ম পালা কি পালা সিস্টেম পালা সারাউন্ডিং পালা বাউন্ডারি পালা তাৰ পিছত কি পালা ইউনিভার্স পালা ওকে সো এখিনি কৈছো নেক্সট ক্লাছত আমি হেৰি কৰিব পাৰিম টাইপস অফ সিস্টেম স্টাডি কৰিব পাৰিম next class আমি পঢ়িব পাৰিম types of system তন্ত্ৰৰ প্ৰকাৰ okay so এটো আমি next class হেৰি কৰিম